জয় শ্ৰীকৃষ্ণ। আজি মই তোমালোকৰ বাবে মইনাহঁত এটি সাধু লৈ আহিছোঁ আৰু সাধুটো হ'ল বান্দৰ আৰু শিয়ালৰ সাধু। আৰু বান্দৰ আৰু শিয়ালে কি কৰিছিল জানানে? এখন হাবিত সিহঁত দুটা বহুত নলেগলে লগা বন্ধু আছিল আৰু সিহঁতে ভাবিছিল আজি আমি কিবা কৰি বুদ্ধি বুদ্ধা কৰি অলপ কিবা খাদ্য পাতি খাব লাগিব। ঠিক তেনেকুৱাকৈ ভাবি থাকোঁতে সেই জংঘলৰ ৰাস্তাৰে সিহঁতে জংঘলত সুৰসুৰীয়া ৰাস্তা থাকে নহয়, সেই ৰাস্তাৰে সিহঁতে দুটা মানুহ বজাৰৰ পৰা কিবা কিবি বস্তু লৈ অহা দেখা পালে। গাখীৰ, চুৰা, মৌ, ঘিউ, কল এইবিলাক বস্তু লৈ আহি আছে। সিহঁতে শ্বৰ্টকাট কৰি ঘৰৰ কাৰণে বজাৰ কৰি বস্তু লৈ আহিছিলে সেই মানুহ দুজনে। তেনেকুৱাকৈ যাওঁতে বান্দৰ আৰু শিয়ালে দেখা পালে এই বস্তুখিনি। দেখা পাই উঠাৰ পাছত ধৰি বান্দৰে শিয়ালটোক ক'লে, সখী চাওকচোন সেইয়া বস্তু আহি আছে, সেই বস্তু আহি আছে, আমাৰ খাদ্য। কল আনিছে, গাখীৰ আনিছে, গাখীৰত টেকেলি, এইবিলাক বস্তু বহুত আহিছে, গতিকে আমি খাম দে। গুড় আনিছে, এইখিনি আমি কিবা কৰি বুদ্ধি বুদ্ধা কৰি খাব লাগিব। ঠিক তেনেকুৱাকৈ ভাবোঁতে ইটো সখীয়ে উত্তৰ দিলে, অঁ আজি এনেকুৱাকৈ বৰ ধুনীয়াকৈ চান্সত পাইছোঁ, খাম। তেনেকুৱাকৈ যেতিয়া ক'লে তেতিয়া সিহঁতে মানুহকেইটাই দেখা পোৱা নাই সিহঁত দুটা। সিহঁতে জোপোহা গছ, ডাঙৰ ডাঙৰ জোপোহা গছ আছে নহয়, তাৰে আঁৰত লুকাই আছে। লুকাই থাকি মানুহকেইটা যেতিয়া ওচৰ পাব তেতিয়া সিহঁতক ধৰিব। তেনেকুৱাকৈ সিহঁতে লুকাই থাকিল দুটা, আৰু এটা অলপ আঁতৰত, এটা অলপ আঁতৰত। আৰু যেতিয়া মানুহকেইটা ওচৰ পাব তেতিয়াই সিহঁতে হুলি কৰি দিব বা আটা পাৰি দিব। তেনেকুৱাকৈ সিহঁতে ভাবি লৈছে। ঠিক তেনেকুৱা সেইমতে কাম হ'ল। উঠাৰ পিছত সিহঁতে কি কৰিলে, প্ৰথমতে শিয়ালটো জোপোহা এডালৰ আঁৰত লুকাই থাকিল। যেতিয়া মানুহকেইটা ঠিক জোপোহা গছডালৰ কাষ পালে তেতিয়া শিয়ালটোৱে ক'লে, কে হোৱা, কে হোৱা, হোৱা হোৱা, এনেকুৱাকৈ মাতি দিলে। যেতিয়া মানুহকেইটাৰ ওচৰতে শিয়ালৰ আটা শুনিলে তেওঁলোকৰতো বহুত ভয় লাগিল। শিয়াল বোলা বস্তু দিনৰ ভাগতে তাতে, সেইকাৰণে ভয় লগাত সিহঁতে অলপমান কি কৰিছে, ইফাল সিফাল কৰি চাইছে। তাৰপিছত অলপ পিছতে বান্দৰটোৱেও আটা পাৰিব ধৰিলে। খোৱা খোৱা খোৱা, খোৱা 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 বুলি ক'ব ধৰিলে। তেতিয়া কি হ'ব, সিহঁত দুয়োটাৰে এতিয়া বান্দৰৰ মাত এফালে শিয়ালৰ মাত, দুয়োটাৰে মাত শুনাৰ লগে লগে মানুহ দুটাৰ বহুত ভয় লাগিল। তাতে আৰু তেতিয়া সেইখিনি সময়ত কোনোৱেই নাছিল। সেইকাৰণে বহুত ভয় লগাত সিহঁতে সেই বস্তুবিলাক তাতে পেলাই থৈ দৌৰ মাৰি ঘৰলৈ গুচি গ'ল। য'ত নেকি বহুত মানুহ থাকে ত'ত গ'ল। তেওঁলোক গুচি গ'ল। যেতিয়া তেওঁলোক গুচি গ'ল তেতিয়া বান্দৰ আৰু শিয়ালক আৰু পাই কোনে। বান্দৰ আৰু শিয়াল আহি পেলাই সিহঁতে এই বস্তুখিনি থোপা থুপিকৈ দাঙি লৈ গ'ল। লৈ গৈ উঠাৰ পাছত সিহঁতে জংঘলৰ মাজত এডাল বৰ ডাঙৰ গছ চালে। সেই ডাঙৰ গছডালৰ কাষত বস্তুবিলাক থৈ দিলে। থৈ দি উঠাৰ পাছত বান্দৰে ক'লে শিয়ালক, সখী তুমি মোক বস্তুখিনি ওপৰত উঠাই দিয়া, মই বস্তুখিনি ওপৰত থৈ দিওঁ, আৰু তোমাক যেতিয়া লাগে তেতিয়া মই খাব দিম। আৰু এতিয়া যদি মানুহবিলাক আহি আমাৰ বস্তুখিনি লৈ যাব, সেইকাৰণে আমি গছৰ ওপৰত খোৱা বস্তুখিনি ওপৰত উঠাই লওঁ। তেনেকুৱাকৈ যেতিয়া ক'লে সখীয়ে, শিয়াল সখীয়ে ভাবিলে, হয় বস্তুখিনি যদি বান্দৰে এনেকুৱাকৈ কৈছে, হয়ে মানুহবিলাকে আহি যদি নিব তাতকৈ ওপৰত থোৱাই ভাল। তেনেকুৱাকৈ বস্তুখিনি ওপৰত উঠাই দিলে। শিয়ালে দাঙি দাঙি দিলে, বান্দৰে ওপৰত গোটেইখিনি বস্তু উঠাই দিলে। খুৰুংবিলাক যে থাকে বহুত ধুনীয়া ধুনীয়া গাঁটা, সেই গাঁটাত, গছৰ ঠানিৰ মাজে মাজে গাঁটা থাকে, সেই গাঁটাত সিহঁতৰ খোৱা বস্তুখিনি কল, গুড়, দৈ এইবিলাক দি থৈ দিলে। থৈ দি উঠাৰ পাছত বান্দৰ আজৰি হ'ল আৰু সখীয়েকক ক'লে, বাৰু তুমি খাবা, মই দি থাকিম। তেনেকুৱাকৈ বান্দৰে শিয়াল সখীয়েকক ক'লে। তাৰপিছতে শিয়ালে ভাবিছে, হ'ব তুমি দি থাকিবা এটা এটাকৈ, মই খাই থাকিম। তেনেকুৱাকৈ ভবামতে কাম হৈ আছে। বান্দৰে কল এটা এৰুৱালে, এৰুৱাই উঠি লপতকৈ মুখত সোমাই দিলে। কলটো বাকলিটো আছে নহয়, বাকলিটো তললৈ পেলাই দিলে। আৰু শিয়ালক ক'লে, সখী এই কলটো গৈছে গৈছে, তুমি খোৱা। শিয়ালে ভাবিলে, অঁ মোৰ কাৰণে খোৱা বস্তু আহিছে, মই খাওঁ। এই বুলি চাই যিটো কলৰ বাকলিটোহে দেখা পালে। শিয়ালৰ অলপ বেয়া লাগিল, লাগি উঠি ক'লে, বান্দৰ সখী তুমি মোক বাকলিটোহে দিছা, কল এটা দিয়া। তেতিয়া কি ক'লে,
বান্দৰটো কৈছে এইবাৰ দিম চাবা সখী তুমি এইবাৰ বুটলি ল'বা মই কল দি আছোঁ তেনেকুৱাকৈ আকৌ বান্দৰটোৱে কলৰ বাকলিটো পেলাই দিলে কলটো খাই বাকলিটো পেলাই দিলে তেতিয়া শিয়ালে ক'লে সখী এইবাৰো বাকলিটো আহিছে কল অহাই নাই তেতিয়া মানে আকৌ এবাৰ ক'লে তুমি কল এটা দিয়া মোক শিয়ালে বান্দৰে ক'লে কল এবাৰ দি আছোঁ তুমি খাবা ধৰিবা দেই তেনেকুৱাকৈ মানে কলটো খাই বাকলিটো শিয়ালক পেলাই দি আছে তেতিয়া শিয়ালৰ বৰ দুখ লাগিল বেয়াও লাগিছে মই ইমান ধুনীয়াকৈ দিলোঁ দেখবা আৰু তেনেকুৱাকৈ থাকিল কলখিনি বান্দৰে গোটেই খালে তাৰপিছতে মানে গুড়ৰ টেকেলি আহিল গুড়ৰ যে এনেকুৱা সৰু সৰু টেকেলি আহে সেই টেকেলি আহিছে টেকেলিটো মানে এইবাৰ মানে শিয়ালক কৈছে আৰু সখী তুমি এবাৰ গাখীৰ যাব আৰু গুড় দুটা বস্তু যাব তুমি ধৰিবা তেনেকুৱাকৈ যেতিয়া শিয়ালে ক'লে অঁ মই ধৰিম সখী তুমি মোক পেলাই দিয়া তাৰ পৰা তেনেকুৱাকৈ কওঁতে বান্দৰে মানে এইখিনি অভৱকৈ গাখীৰ আৰু গুড়খিনি একে যিমান পাৰে সিমান সোনকালে খালে খাই উঠি মানে সোধা টেকেলিটো এনেকৈ দলিয়াই দিলে আৰু গুড়ৰ সোধা টোপোলাটো দলিয়াই দিলে অঁ সখী তুমি এইখিনি খোৱা মই দিছোঁ তোমাক তেতিয়া শিয়ালটোৱে চাই যি একো নাই সোধা বস্তু দিছে তেতিয়া শিয়ালৰ বৰ খং উঠাত মানে কি কৰিব উপায় নাই শিয়ালটো মন মাৰি তাৰ পৰা গুচি গ'ল দে সখী তুমিয়ে খোৱা তোমাৰ দিন আজি পিছত মই আকৌ কেতিয়াবা পালে খাম এই বুলি কৈ শিয়ালটো গুচি গ'ল তেনেকুৱাকৈ কিছুদিন গুচি যোৱাৰ পাছত এদিন ধৰি শিয়ালটোৱে এখন বৰ ডাঙৰ টেকেলীয়া বৰলৰ বাঁহ দেখা পালে জংঘলৰ মাজতে সিহঁতে থাকে জংঘলৰ মাজত টেকেলীয়া বৰলৰ বাঁহ এখন দেখা পালে আৰু বাঁহখনৰ কাষতে শিয়ালটো বহি আছে বহি থকাৰ পিছত বান্দৰক আঁতৰৰ পৰা দেখা পাইছে আহি থকা তেতিয়া বান্দৰটোৱে সেইবিলাক চব পাহৰি গ'ল মানে পাহৰি যোৱাৰ পাছত মানে শিয়ালটোক ক'লে সখী তুমি কি কৰিছা ইয়াতে তেতিয়া শিয়ালে ক'লে মই ইয়াতে ৰজা ঘৰৰ এটা বৰ ডাঙৰ ঢোল আছে এই ঢোলটো ৰখীয়া পাতিছে মোক সেইকাৰণে মই ইয়াতে বহি ৰখি আছোঁ অঁ হয় নেকি বান্দৰে ধৰি ক'লা আৰু সখী তুমি মোক এবাৰ বজাই চাব দিয়া না এবাৰ মাত্ৰ বজাম এই ঢোলটো একবাৰ বজাম আৰু বহুত বেছি নবজাওঁ এবাৰ বজাম তুমি এবাৰ মোক বজাব দিয়া তেতিয়া মানে শিয়ালে ক'লে নাই মই তোমাক এইটো বজাব দিব নোৱাৰোঁ কাৰণ ৰজা ঘৰৰ বস্তু মই যেতিয়া তোমাক বজাব দিম ৰজাই মোক পটককৈ জেল দিব বা গালি পাৰিব মোক কাটিব গতিকে মই তোমাক এইবিলাক কৰিব দিব নোৱাৰোঁ এনেকুৱাকৈ শিয়ালে ক'লে তেতিয়া মানে বান্দৰে ক'লে নাই সখী একবাৰ অলপমান লাহেকৈ লাৰি দিম লাহেকৈ বজাই চাম বুলি ক'লে তেতিয়া মানে কি হ'ল শিয়ালে ক'লে হয় নেকি দে বাৰু কোনেও গম নাপাওঁতে তুমি এবাৰ লাহেকৈ বজাই দিবা বুলি ক'লে এই বুলি কৈ শিয়ালে অলপ আঁতৰ হৈ গুচি গ'ল যিহেতু টেকেলীয়া বৰলৰ বাঁহ তাতে যদি থাকে শিয়ালকোতো ধৰিব সেইকাৰণে শিয়ালে মনে মনে দৌৰা দৌৰিকৈ অলপ বেগাবেগিকৈ আঁতৰ হ'ল ঠিক তেনেকুৱা সময়তে বান্দৰে সেই টেকেলীয়া বৰলৰ বাঁহটো ঠপকৈ একদম পূৰা জোৰত বজাই দিলে নে টেকেলীয়া বৰলৰ বাঁহখনতে পূৰা এনেকুৱাকৈ বজাই দিয়াত মানে টেকেলীয়া বৰলবিলাক আহি বান্দৰক একদম পূৰা একেবাৰে গোটেই খাই দিলে খাই দি বান্দৰৰ এইবিলাক চব মুখ চুখবিলাক একদম ফুলি উঠিল শুংবিলাক ভিতৰত সোমাই থাকিল বান্দৰৰ অৱস্থা নহা হ'ল তেতিয়া মানে বান্দৰে ক'লে সখী মোক একদম খালে মৰিলোঁ তুমি মোক বচোৱা বুলি ক'লে তেতিয়া মানে শিয়ালে ক'লে অঁ তুমি যে মোক কলবিলাক খাই বাকলিটো দিছিলা কলৰ বাকলি দিছিলা সেয়া তুমি খোৱা এতিয়া সখী তুমি সেয়া খোৱা তেনেকুৱাকৈ কৈ শিয়ালটো আঁতৰ হ'ল বান্দৰো তেনেকুৱাকৈ কেকাই গৈ পেলাই কিছুদিন থাকি এনেকুৱা ভাল হ'ল তাৰপিছতে এনেকৈ থাকিল বান্দৰে পাহৰি গ'ল আকৌ এদিন ধৰি বান্দৰে কি কৰিলে একচোপা বৰ ডাঙৰ কচু গছ মানে সেয়া বৰাই নোখোৱা কচু ইমানে ধৰে সেই কচুটোৱে মানে লাৰিলেই ধৰে অকণমান টোপ যদিও পৰে সেইটো ধৰি দিয়ে তেতিয়া মানে শিয়ালে বহি আছে তাতে সেইখিনিৰ ওচৰত বান্দৰক দেখা পালে আঁতৰতে দেখা পাই উঠাৰ পাছত মানে বান্দৰটো ওচৰ আহি চাপিল শিয়ালটোৰ ওচৰ আহি চাপাৰ পিছত মানে ক'লে সখী তুমি কি কৰিছা ইয়াতে বান্দৰে সেইবিলাক পাহৰি গ'ল আগৰ কথাখিনি
তেতিয়া শিয়ালে ক'লে মই হেৰি কৰিছোঁ, এই ইয়াতে ৰজাঘৰীয়াৰ এক চুপ বৰ ডাঙৰ কুঁহিয়াৰ আছে, কুঁহিয়াৰ চুপ মোক ৰখিব দিছে। বহুত বস্তু আহে, কিবা কিবি মানুহ দুনুহ এইবিলাক ইটো সিটো বস্তু আহে, সেইকাৰণে মোক ৰখিব দিছে। মই ইয়াতে কুঁহিয়াৰজোপা ৰখি আছোঁ। একদম বহুত মিঠা এই কুঁহিয়াৰজোপা, গতিকে কোনেও মানে এই কুঁহিয়াৰজোপা যাতে নাখায়, সেইকাৰণে মানে মই ৰখি আছোঁ। তেতিয়া মানে বান্দৰে ক'লে, সখী একবাৰ এক কামোৰ খাই চাব দিয়া, অকণমান, মোক বহুত বেছি নালাগে, অলপমান খাম। বহুত দিন মিঠা বস্তু খোৱা নাই, কুঁহিয়াৰজোপা দেখা পাই মোৰ একদম লোভ সামৰিব নোৱাৰা হৈছোঁ সখী, অকণমান দিয়া তুমি কিবা কৰি। নাই 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 নাই, মই তোমাক এয়া কুঁহিয়াৰ খাব দিব নোৱাৰোঁ, শিয়ালে ক'লে। তেতিয়া শিয়ালে যেতিয়া সেনেকৈ ক'লে, বান্দৰে ক'লে এবাৰ দিয়া, অকণমান, বহুত বেছি নাখাওঁ, সৰুকৈ অলপমান আনি খাম। তেতিয়া শিয়ালে মানে ক'লে, বাৰু তুমি যদি খাব খুজিছা খোৱা, কিন্তু মানে লাহেকৈ কামোৰ মাৰিবা আৰু সৰুকৈ খাবা, কম খাটা চাই খাবা। তেনেকুৱাকৈ শিয়াল মানে অলপমান আঁতৰ হ'ল খাব দি, ৰজাঘৰীয়া বস্তুটো। তাৰপিছতে মানে বান্দৰে এই কচুজোপা দেখা পাই একদম কচুৰ মাজত সোমাই মস্ত ডাঙৰ এডাল কচুৰ ঠাৰি লৈ আহি এনেকৈ কামুৰি কামুৰি খাব ধৰিলে। যেতিয়া কচুডাল কামুৰি খাব ধৰিলে, বান্দৰৰ মুখত একদম কচুৰ টোপবিলাক পৰি পৰি গোটেই গাটো জ্বলিল। মানে কচুই ধৰিছে, কেনেকৈ ধৰিছে মই ক'ব নোৱাৰোঁ, মানে বহুত বেছি ধৰিছে। বান্দৰে তেতিয়া চিঞৰিব ধৰিছে, একদম আটা পাৰি আছে বান্দৰে, চিঞৰি আছে, অ' সখী মোৰ একদম কিবা হ'ল, মোৰ একদম গল চলবিলাক খজুৱাইছে, মোক ধৰিছে, তুমি মোক বচোৱা সখী, মোক বচোৱা। তেতিয়া মানে শিয়ালটোৱে ক'লে, তুমি যে দৈ খাইছিলা, মোক যে দৈ ভেটুৱাটো পেলাই দিছিলা, তাৰে ফল এয়া সখী, তুমি এইটো তাৰে ফল পাইছা, সখী মোক বচোৱা বুলি সি বান্দৰে কথাবিলাক শিয়ালৰ কথা নুশুনি তেনেকুৱাকৈ বচাই তত নাপাই দৌৰি ফুৰি অ'ত বাগৰিছে ত'ত বাগৰিছে। তেনেকুৱাকৈ বান্দৰে থাকি থাকি এটা সময়ত বান্দৰো গুচি গ'ল, শিয়ালটো আঁতৰি গ'ল। তেনেকুৱাকৈ বান্দৰ আৰু শিয়াল বহুদিন এনেকুৱাকৈ আঁতৰ হৈ থাকিল। তাৰপিছত এদিন কি হ'ল, শিয়ালে আকৌ এটা ঠাইত বহি আছিল, য'ত নেকি এটা কুঁৱা আছিল। কুঁৱাটো মানে মকৰা জালেৰে ঢাকি থৈ দিছিলে, আৰু সেই কুঁৱাটোৰ কাষতে শিয়ালটো বহি আছিলে। আৰু শিয়ালে সেইটো সময়ত মানে বান্দৰক অলপ আঁতৰতে দেখা পাইছিল। সিহঁত দুটা এনেও নলে লগা বন্ধু, বান্দৰে চব কথা পাহৰি গৈছিল, বহুত বেছি দিন হৈ গৈছিল, পাহৰি গৈছিল। তেতিয়া মানে বান্দৰটো শিয়ালৰ ওচৰত আহি পেলাই ক'লে, সখী তুমি ইয়াতে কি কৰিছা, অকলে আমন জিমনকৈ কিয় বহি আছা? তেতিয়া শিয়ালটোৱে ক'লে, সখী নক'বা আৰু, ইয়াতে মানে বৰ ধুনীয়া আমাৰ ৰজাঘৰীয়া এখন বিচনা আছে, এই বিচনাখন ৰখিব দিছে মোকহে পায় এইবিলাক ৰখিব দিবৰ কাৰণে, বেলেগ মানুহে আহি ইয়াতে শুৱে, এইকাৰণে এই বিচনাখন মোক ৰখিব দিছে, এইকাৰণে মই ৰখি আছোঁ, তুমি কিয় আহিছা ইয়াতে, তুমি যোৱা ইয়াৰ পৰা। তেতিয়া মানে বান্দৰটোৱে ক'লে, সখী মই বহুত দিন ভাল বিচনাত শুব পৰা নাই, এদিনো ভাল বিচনাত শুব পৰা নাই, মোৰ বহুত শোঁ লাগিছে, তুমি মোক এখন বিচনা দিয়া না, এই ৰজাঘৰীয়া বিচনাখনতে এবাৰ শুব দিয়াচোন। তেতিয়া শিয়ালে ক'লে, নাই 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 নাই, ৰজাই মোক কাটিব, দুচোৱা কৰি দিব, যদিহে গম পায়, তোমাক যদি শুব দিয়া বুলি গম পায়, তেতিয়াহ'লে মোক ৰজাই দুচেও কৰি কাটিব, গতিকে তুমি ইয়াতে শুব নোৱাৰা, যোৱা। তেনেকুৱাকৈ বান্দৰক ক'লে শিয়ালটো। বান্দৰে ক'লে, নহয় মই এবাৰ শুম, অকণমান মোক শুব দিয়া। তেতিয়া মানে শিয়ালে ক'লে, হয় নেকি, কোনো মানুহ দুনুহ নাহোঁতে তুমি একবাৰ শুই দিয়া। এনেকুৱাকৈ মানে শিয়ালে বান্দৰটোক ক'লে। তেতিয়া মানে বান্দৰটোৱে ভাবিলে, শিয়ালৰ অনুমতি পাইছোঁ যেতিয়া মই শুব পাৰিম, এই বুলি বান্দৰটোৱে একদম ধুনীয়া কোমল বিচনা বুলি মকৰা জালে ঢাকি থোৱা কুঁৱাটোৰ ভিতৰত একদম জাপ মাৰি দিলে বান্দৰটোৱে। যেতিয়া জাপ মাৰি দিলে, তেতিয়া তলত পৰি গ'ল নে, কুঁৱাহে, মকৰা জাল ভাঙি গ'ল, ভাঙি গৈ উঠাৰ পাছত বান্দৰটো তলত পৰিল আৰু মৰি থাকিল। সাধুটো কেনে পালা তোমালোকে? মইনাহঁত
যদি ভাল পালা তেনেহ'লে মোক কমেণ্ট কৰি জনাবা। আকৌ পিছত মই তোমালোকৰ বাবে আন এটা সাধু লৈ আহিম। আজিলৈ আহিছোঁ, বাই বাই।